বস্তুটা কি হয়েছে না ইয়াতে আমি কিহৰ কাৰণে সমবেত হৈছোঁ ইয়াতে সমবেত হোৱাৰ কাৰণটো এইটোৱে হ'ল যে আমাৰ অসমৰ যি হিয়াৰ আমঠু আমাৰ অতি আদৰৰ অতি মৰমৰ অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আপোনালোকে সকলোৱে চিনি পায় তেখেতে যি আকস্মিকভাৱে 19 ছেপ্টেম্বৰ তাৰিখে যি ছিংগাপুৰত আকস্মিকভাৱে মৃত্যুবৰণ কৰিলে তাৰ কাৰণে আজি গোটেই অসমতে শোক প্ৰকাশ কৰিছে আৰু গোটেই অসমতে তেখেতৰ শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ইতিমধ্যে লৈছে গতিকে আমিও ৰংচাই অঞ্চলৰ জুৰিগাঁও বৰমপুৰাবাসী ৰাইজে তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আমিও আনুষ্ঠানিকভাৱে আমিও শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৰাখিছোঁ আপোনালোকে জানে যে জুবিন গাৰ্গৰ অসমৰ প্ৰতি যি অৱদান আপোনালোকে সকলোৱে জানে তেখেতৰ কথা নকলেও হ'ব মই জানো সেইখিনি কথা গতিকে তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে কাৰণ ইয়াতকৈ আমি বেছি কৰিব নোৱাৰোঁ আমি এটাই কৰিব পাৰোঁ এতিয়া তেখেতৰ আত্মাই যেন শান্তি পাওক য'তে নাথাকক কিয় আমাৰ তেখেতৰ আত্মাই যেন শান্তি পাওক গতিকে আমি আজি জুৰিগাঁও বৰমপুৰাবাসী ৰাইজে তেখেতৰ আত্মাৰ শান্তিৰ কাৰণে আমি এটা আনুষ্ঠানিকভাৱে শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ গতিকে আমি শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী অনুষ্ঠিত কৰাৰ কাৰণে আমি প্ৰথমতে বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে আমাৰ ইয়াৰে স্থানীয় গাঁওবুঢ়া দুৰ্গেশ্বৰ বৰ্মন ডাঙৰীয়াক তেখেতক এই বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে আৰম্ভণি হিচাপে তেখেতক মই অনুৰোধ জনাম আৰু তেখেতৰ পিছে পিছে আমি সকলোৱে ইয়াত উপস্থিত সকলোৱে যেন তেখেতক জুবিন গাৰ্গ ডাঙৰীয়াক যেন শ্ৰদ্ধাঞ্জলি জনাই আৰু প্ৰতিটো বস্তু যেন শান্তিপূৰ্ণভাৱে হয় তাৰ কাৰণে মই আপোনালোকক অনুৰোধ জনাইছোঁ আৰু এইখিনিতে মই দুৰ্গেশ্বৰ বৰ্মন ডাঙৰীয়াক প্ৰথমতে বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে মই ইয়াৰে অনুৰোধ জনাইছোঁ ধন্যবাদ এতিয়া মই অনুৰোধ জনাওঁ আপোনালোকে সকলোৱে ইয়াত শ্ৰদ্ধাৰ আজিৰ এই বেদনাদায়ক ক্ষণত উপস্থিত হোৱা আমাৰ জুৰিগাঁৱৰ ডেকা গাভৰু বয়োবৃদ্ধ মহিলাসকল আই মাতৃসকল আটাইকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ কথাখিনি অলপ আগতে আমাৰ ঋতুম বৰ্মনে কৈ গ'ল জুবিন গাৰ্গ যোৱা 19 তাৰিখত ছিংগাপুৰত সাগৰত কি সাপৰ কয় সেইটো নাম নাজানো সাঁতুৰিবলৈ কঁকাল সাৱটি ল'ল তেখেতৰ গুণ তেখেতে বয়স 52 বছৰ বয়সত মৃত্যুবৰণ কৰি এই 52 বছৰ বয়সত 38,000 গান ৰচনা কৰিছে নিজে গান ৰচনা কৰি নিজে সুৰ দিছে সেই মানুহজনৰ গুণৰ কথা আমি কৈ শেষ কৰিব নোৱাৰোঁ তো সেইজন আমাৰ অসমৰ ধ্ৰুৱতৰা শিৰমণি অকাল মৃত্যুত আজি গোটেই অসমবাসী মৰ্মাহত হৈছে ইমানজনে যে আৱেগিকভাৱে মানে ভাঙি পৰিছে তাৰ বৰ্ণনাখিনি আপোনালোকে নিজৰ মোবাইলত দেখা পাই আছে সেইজন মানুহ আজি আমাৰ গাঁৱত যুৱ চামৰ উৎসৱত যিটো কাৰ্যসূচী মানে কৰাৰ এটা প্ৰয়াস কৰিছে তেখেতসকলকো মই আন্তৰিক ফালৰ পৰা ধন্যবাদ দিছোঁ তো তেখেতৰ গুণ বৰ্ণনা কৰাৰ ক্ষমতা হয়তো আমাৰ নাই তেখেতে ঐশ্বৰিক দান পাইছে সেই জুবিন আকৌ আমাৰ মাজত যাতে জুবিন হৈ আহক সেইটো আমি কামনা কৰোঁ তেখেতৰ আত্মাই যাতে বৈকুণ্ঠপৰায়ণ হয় ধ্ৰুৱতৰাৰ যাতে তৰাৰ দৰে যাতে জিলিকি থাকে তাৰে কামনা কৰি প্ৰথমতে আমি তেখেতৰ আত্মাৰ চিৰশান্তি কামনাৰ কাৰণে পালন কৰিম তাৰপিছত পৰ্যায়ক্ৰমে আপোনালোকে নিজৰ নিজৰ চাকি বা মাল্যা ফুল পুষ্পাঞ্জলিৰে তেখেতক আদৰণি জনাব সম্ভাষণ জনাব এইখিনি মোৰ শেষ মানে বক্তব্য এইখিনি কৈ মই চমু বক্তব্য সামৰি মাৰিছোঁ লগতে অনুৰোধ জনাম 1 মিনিট মৌন অৱসৰৰ কাৰণে ওম শান্তি
জুবিন গাৰ্গ অমৰ হওক অমৰ হোক জুবিন গাৰ্গ অমৰ হওক অমৰ হোক অমৰ হোক জুবিন গাৰ্গ অমৰ হওক জুবিন গাৰ্গ আমাৰ মাজত আৰু আহক জুবিন গাৰ্গ আমাৰ মাজত আৰু আহক আৰু আহক আৰু আহক জুবিন গাৰ্গ আমাৰ মাজত আৰু আহক আৰু আহক আৰু আহক Gracias.